নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং CW 2024 লগতে বি ফাৰ্ম এণ্ড ডি ফাৰ্ম CW 2024 বৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজলৈ যিমানখিনি পাৰিছোঁ চিলেবাছ মতে কুৱেশ্যন এনচাৰসমূহ কৰিবলৈ চেষ্টা কৰিছোঁ। তো আজি আমি লৈ আহিছোঁ ছাবজেক্ট ফিজিক্সৰ MCQ কুৱেশ্যন টপ MCQ লৈ আহিছোঁ। তো চেপ্টাৰ নাম্বাৰ 3 কাৰেণ্ট ইলেক্ট্ৰিচিটি। তো এইটো চেপ্টাৰৰ যিহেতু আপোনালোকৰ কুৱেশ্যন অহাৰ চান্সটো আছে। তো চেপ্টাৰ 3 কাৰেণ্ট ইলেক্ট্ৰিচিটি আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ বা MCQ লৈ আহিছোঁ। তো গোটেইখিনি আপোনালোকে চাব, বহুতো ইম্পৰ্টেণ্ট হয় আৰু এই ধৰণৰ কুৱেশ্যনবোৰে আপোনালোকক এক্সামত ক্ৰেক কৰাত সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু যিমান পাৰে আপোনালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'সমূহ। আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আগন্তুক দিনত পাই থাকে। তো সকলো খবৰ পাই থাকিব এই চেনেলটোতে। আপোনালোকৰ এডমিট কাৰ্ডৰ পৰা ধৰি আপোনালোকৰ প্ৰচেছ কেনেকৈ হ'ব, চিলেকশ্যন প্ৰচেছ সকলোবোৰ আমি পিছলৈ দি যাম বুলি আপোনালোকক কথা দিছোঁ। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব ফাৰ্ষ্ট কুৱেশ্যন স্কিপ নকৰাকৈ। প্ৰথম কুৱেশ্যনত দিয়া আছে হোৱাট ইজ দ্য ৰেট অফ ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জ থ্ৰু এনি ক্ৰছ ছেকশ্যন অফ এ কণ্ডাক্টৰ। তো পৰিবাহীৰ যিকোনো ক্ৰছ ছেকশ্যনৰ মাজেৰে বৈদ্যুতিক আধানৰ প্ৰবাহৰ হাৰ কিমান বুলি কৈছে। তো ইলেক্ট্ৰিক ফ্লাক্স, ইলেক্ট্ৰিক পটেঞ্চিয়েল, ইলেক্ট্ৰিক কাৰেণ্ট এণ্ড ইলেক্ট্ৰিক ফিল্ড। তো শুদ্ধটো প্ৰথমে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, কমেণ্ট ছেকশ্যনত জনাই ল'ব। তাৰপিছত আপোনালোকৰ শুদ্ধ এনচাৰটো মই ক'বলৈ চেষ্টা কৰিম। তো পৰিবাহীৰ যিকোনো ক্ৰছ ছেকশ্যনৰ মাজেৰে বৈদ্যুতিক আধানৰ প্ৰবাহৰ হাৰ হৈছে অপশ্যন চি ইলেক্ট্ৰিক কাৰেণ্ট। তো অপশ্যন চি হ'ব শুদ্ধ এনচাৰ ইলেক্ট্ৰিক কাৰেণ্ট। নেক্সট, হাউ মেনি ডিফাৰেণ্ট ৰেজিষ্টেন্স আৰ পচিবল উইথ টু ইকুৱেল ৰেজিষ্টৰ্ছ। তো দুটা সমান ৰেজিষ্টৰৰ সহায়ত কিমানটা ভিন্ন ৰেজিষ্টেন্স সম্ভৱ বুলি কৈছে। তো দুটা, তিনিটা, চাৰিটা নে পাঁচটা। তো দুটা সমান ৰেজিষ্টৰৰ সহায়ত কিমানটা ভিন্ন ৰেজিষ্টেন্স সম্ভৱ, শুদ্ধটো জনাওক কমেণ্টত। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, তিনিটা সম্ভৱ হ'ব। নেক্সট কুৱেশ্যন নাম্বাৰ 3 দিয়া আছে ডেছ ইজ দি ইউনিট অফ কণ্ডাক্টেন্স। তো তলৰ কোনটো কণ্ডাক্টেন্সৰ ইউনিট বুলি কৈছে বা একক কৈছে। তো ডাইন, চাইমেন এণ্ড ওম নে ভল্টছ। তো শুদ্ধটো জনাব। তো শুদ্ধ অপশ্যনকেইটা চাই আপোনালোকে এনচাৰ দিব চেষ্টা কৰক। ডেছ ইজ দি ইউনিট অফ কণ্ডাক্টেন্স, ডাইন হ'বনে, চাইমেন হ'বনে, ওম হ'বনে, ভল্টছ হ'ব। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চাইমেন। নেক্সট কুৱেশ্যন 4 নম্বৰ দি আছে স্পেচিফিক ৰেজিষ্টেন্স অফ অল মেটেলছ ইজ মষ্টলি এফেক্টেড বাই। তো সকলো ধাতুৰ নিৰ্দিষ্ট প্ৰতিৰোধ ক্ষমতা বেছিভাগেই প্ৰভাৱিত হয় বুলি কৈছে। কিহৰ দ্বাৰা? টেম্পাৰেচাৰ, প্ৰেছাৰ, মেগনেটিক ফিল্ড নে ভলিউমৰ দ্বাৰা। তো সকলো ধাতুৰ নিৰ্দিষ্ট প্ৰতিৰোধ ক্ষমতা বেছিভাগেই প্ৰভাৱিত হয়। শুদ্ধটো প্ৰথমে জনাওক, মই আপোনালোকক জনাম, সময় দিছোঁ আপোনালোকৰ 2 ছেকেণ্ডৰ। তো মই প্ৰশ্নটো পঢ়াৰ লগে লগে আপোনালোকে শুদ্ধ এনচাৰটো দিব পাৰিলে +1 কেৰি কৰিব আৰু শেষত স্ক'ৰটো জনাব যে টোটেল কিমানটা কুৱেশ্যনৰ পৰা ভিতৰত আপোনালোকে কিমান নিজে শুদ্ধ কৰিব পাৰিলে, তেতিয়াহে আপোনালোকৰ ছাকচেছ হ'ব। যিহেতু মক টেষ্ট হিচাপে দিব চেষ্টা কৰক। আমি যিহেতু ছাৰসকলৰ লগত কথা পাতি আছোঁ, তো পৰীক্ষাৰ যদি আমি পাৰোঁ, পৰীক্ষাৰ ওচৰত 10 দিনৰ ভিতৰত আমি আপোনালোকৰ মাজলৈ মক টেষ্টৰ ব্যৱস্থা কৰিম। তাতে এক্সামৰ দৰে আপোনালোকে এক্সামৰ দৰে কুৱেশ্যনসমূহ দেখা পাব আৰু এক্সামত যেনেকৈ কুৱেশ্যন সুধিব ঠিক তেনেধৰণৰ আমি কোৱালিটি লৈ আপোনালোকৰ মাজলৈ মক টেষ্টসমূহ প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। তো সকলো ধাতুৰ নিৰ্দিষ্ট প্ৰতিৰোধ ক্ষমতা বেছিভাগে প্ৰভাৱিত হয় টেম্পাৰেচাৰৰ দ্বাৰা। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট 5 নম্বৰ দি আছে দি এক্সাম্পল অফ এ নন ওহমিক ৰেজিষ্টেন্স ইজ। তো অওহমিক ৰেজিষ্টেন্সৰ উদাহৰণ কোনটো বুলি কৈছে। তো কপাৰ ৱায়াৰ, ফিলামেণ্ট লেম্প, কাৰ্বন ৰেজিষ্টৰ নে ডায়ড। তো শুদ্ধটো জনাব 5 নম্বৰটো কাৰেক্ট এনচাৰ যে এক্সাম্পল অফ এ নন ওহমিক ৰেজিষ্টেন্স, কোনটো তলৰ নন ওহমিক ৰেজিষ্টেন্স হয় বুলি কৈছে। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ডায়ড।
নেক্সট কুৱেশ্যন চাব 6 নম্বৰ দি আছে হোৱাট ইজ দি SI ইউনিট অফ কাৰেণ্ট তো বিদ্যুৎ প্ৰবাহৰ SI একক কি বুলি কৈছে তো কুলম হ'বনে এম্পিয়াৰ হ'বনে ফেৰাড হ'বনে নিউটন হ'ব তো বিদ্যুৎ প্ৰবাহৰ SI একক কি হ'ব শুদ্ধটো জনাব প্ৰথমে কাৰেক্ট এনসাৰ হ'ব বিদ্যুৎ প্ৰবাহৰ SI একক হৈছে এম্পিয়াৰ অপশ্যন বি ইজ কাৰেক্ট তো বাকি কিটা আপোনালোকক মই হোমৱৰ্ক হিচাপে দিছোঁ কুলমৰ আপোনালোকৰ বিদ্যুৎ প্ৰবাহৰ SI একক যেনিবা এম্পিয়াৰ তো কুলম কিহৰ SI একক সেইটো আপোনালোকে কমেণ্টত জনাব ফেৰাড কিহৰ SI একক সেইটো আপোনালোকক হোমৱৰ্ক হিচাপে দিছোঁ আৰু লগতে নিউটনটো একেবাৰে সহজ আপোনালোকে এইটো আপোনালোকে হোমৱৰ্ক হিচাপে এই তিনিটা আপোনালোকক দিলোঁ গোটেই তিনিওটা যাতে মই কমেণ্ট ছেকশ্যনত দেখা পাওঁ হোমৱৰ্ক হিচাপে আপোনালোকে এইকেইটা কৰিবলৈ চেষ্টা কৰিব বাকি হোমৱৰ্ক নিদিওঁ এই তিনিটাই আপোনালোকে কৰক 7 নম্বৰ দি আছে হুইচ টাইপ অফ কাৰেণ্ট ইজ ফ্ল'য়িং থ্ৰু এ চাৰ্কিট তো বৰ্তনী এটাৰ মাজেৰে কোন ধৰণৰ কাৰেণ্ট বৈ আহে বুলি কৈছে বা বৈ আছে বুলি কৈছে তো বৰ্তনী এটাৰ মাজেৰে কোন ধৰণৰ কাৰেণ্ট বৈ আছে তো ষ্টেটিক কাৰেণ্ট নে কনভেনশ্যনেল কাৰেণ্ট নে ইলেক্ট্ৰনিক কাৰেণ্ট নে পটেনচিয়েল কাৰেণ্ট হয় তো শুদ্ধটো জনাব আপোনালোকে তো বৰ্তনী এটাৰ মাজেৰে ইলেক্ট্ৰনিক কাৰেণ্ট বৈ আহে অপশ্যন চি ইজ কাৰেক্ট নেক্সট 8 নম্বৰ দি আছে হুইচ টাইপ অফ এ ফিজিকেল কোৱান্টিটি ইজ ইলেক্ট্ৰিক কাৰেণ্ট তো ভৌতিক পৰিমাণ কোন ধৰণৰ বিদ্যুৎ প্ৰবাহ বুলি কৈছে তো স্কেলাৰ কোৱান্টিটি ভেক্টৰ কোৱান্টিটি নে বাইপোলাৰ কোৱান্টিটি নে থাৰ্মোডাইনামিক কোৱান্টিটি তো ভৌতিক পৰিমাণ স্কেলাৰ কোৱান্টিটিৰ বিদ্যুৎ প্ৰবাহ হয় অপশ্যন এ ইজ কাৰেক্ট নেক্সট 9 নম্বৰ চাব হুইচ অফ দিছ ইজ এ কাৰেক্ট ডেফিনেশ্যন অফ ইলেক্ট্ৰনিক কাৰেণ্ট তো ইয়াৰে কোনটো ইলেক্ট্ৰনিক কাৰেণ্টৰ সঠিক সংজ্ঞা বুলি কৈছে তো অপশ্যনকেইটা চাই লওক শুদ্ধটো জনাব কাৰেণ্ট ডেট ফ্ল'জ ফ্ৰম লোৱাৰ পটেনচিয়েল টু হায়াৰ পটেনচিয়েল বা কম বিভৱৰ পৰা উচ্চ বিভৱলৈ বৈ যোৱা বিদ্যুৎ প্ৰবাহকে ইলেক্ট্ৰনিক কাৰেণ্টৰ সঠিক সংজ্ঞা বোলে বা দি কাৰেণ্ট হুইচ ৰিমেইনছ ষ্টেটিক যিটো কাৰেণ্ট স্থিৰ হৈ থাকে কাৰেণ্ট কনষ্টিটুৱেটেড বাই দি ফ্ল' অফ আয়নৰ প্ৰবাহৰ দ্বাৰা গঠিত বিদ্যুৎ প্ৰবাহ নেডিত দি আছে কাৰেণ্ট ডেট ফ্ল'জ ফ্ৰম হায়াৰ পটেনচিয়েল টু লোৱাৰ পটেনচিয়েল উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ বৈ যোৱা বিদ্যুৎ প্ৰবাহ তো ইলেক্ট্ৰনিক কাৰেণ্টৰ সঠিক সংজ্ঞা কোনটো হ'ব শুদ্ধটো জনাব কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ কাৰেণ্ট ডেট ফ্ল'জ ফ্ৰম লোৱাৰ পটেনচিয়েল টু হায়াৰ পটেনচিয়েল বা কম বিভৱৰ পৰা উচ্চ বিভৱলৈ বৈ যোৱা বিদ্যুৎ প্ৰবাহকে ইলেক্ট্ৰনিক কাৰেণ্টৰ সঠিক সংজ্ঞা বোলা হয় নেক্সট 10 নম্বৰ আছে হোৱাট ইজ দি ষ্টাডি অফ ইলেক্ট্ৰিক চাৰ্জেছ ইন মোশ্যন কল গতিশীল বৈদ্যুতিক আধানৰ অধ্যয়নক কি বোলা হয় তো চাৰ্জ মোবিলিটি নে ইলেক্ট্ৰনিক মোবিলিটি নে ষ্টেটিক ইলেক্ট্ৰিচিটি নে কাৰেণ্ট ইলেক্ট্ৰিচিটি শুদ্ধটো জনাব তো শুদ্ধটো জনাবলৈ চেষ্টা কৰিব গতিশীল বৈদ্যুতিক আধানৰ অধ্যয়নক কি বোলা হয় তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব আপোনালোকৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি অপশ্যন ডি হ'ব শুদ্ধ এনসাৰ নেক্সট 11 নম্বৰটো চাব হুইচ অফ দি ফলোইং ইজ দি মোষ্ট কণ্ডাক্টিভ এলিমেণ্ট তো তলৰ কোনটো মৌল আটাইতকৈ পৰিবাহী বুলি কৈছে এলুমিনিয়াম লেড চিলভাৰ নে হাইড্ৰজেন তো তলৰ কোনটো মৌল আটাইতকৈ পৰিবাহী শুদ্ধটো জনাব চাৰিটা অপশ্যনৰ ভিতৰত এলুমিনিয়াম লেড চিলভাৰ হাইড্ৰজেন তো আটাইতকৈ পৰিবাহী মৌলটো হৈছে চিলভাৰ অপশ্যন চি ইজ কাৰেক্ট নেক্সট মেজাৰমেণ্ট অফ দি EMF অফ এ চেল ইজ তো এটা কোষৰ EMF জোখা হ'ল তো অপশ্যনটো চাই লওক এ স্লাইড ৱায়াৰ ব্ৰিজ এন এমিটাৰ এ পটেনচিঅমিটাৰ এ ভল্টমিটাৰ তো এটা কোষৰ EMF জোখা হ'ল শুদ্ধটো হ'ব এ পটেনচিঅমিটাৰ অপশ্যন চি ইজ কাৰেক্ট নেক্সট ক্ৰিচফ ছেকেণ্ড ল ইজ এ কনচিকুৱেঞ্চ অফ তো ক্ৰিচফৰ দ্বিতীয় আইনখনৰ পৰিণতি কি বুলি কৈছে ল অফ কনজাৰ্ভেশ্যন অফ চাৰ্জ বা চাৰ্জৰ সংৰক্ষণৰ আইন ল অফ কনজাৰ্ভেশ্যন অফ এংগুলাৰ মমেণ্টাম কৌণিক গতিবেগৰ সংৰক্ষণৰ নিয়ম ল অফ কনজাৰ্ভেশ্যন অফ মমেণ্টাম গতিবেগ সংৰক্ষণৰ নিয়ম ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি শক্তি সংৰক্ষণৰ নিয়ম তো ক্ৰিচফৰ ছেকেণ্ড ল মতে কি পৰিণতি দেখায় বুলি কৈছে তো শুদ্ধটো জনাব কাৰেক্ট এনসাৰ হ'ব শক্তি সংৰক্ষণৰ নিয়ম বা ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি অপশ্যন ডি ইজ কাৰেক্ট
নেক্সট 14 নম্বৰত দি আছে হুইচ এক্টিভিটি ডিড উই কম্পেয়াৰ দি ব্ৰাইটনেছ অফ দি লাইট বাল্ব তো আমি লাইট বাল্বৰ উজ্জ্বলতা কোনটো কাৰ্যকলাপৰ তুলনা কৰিব পাৰোঁ বুলি কৈছে তো সিম্পল সাৰ্কিট সৰল সাৰ্কিট নে পেপাৰ ক্লিপ সুইচ নে সিৰিজ এণ্ড পেৰেলেল সাৰ্কিটছ সিৰিজ আৰু সমান্তৰাল সাৰ্কিট নে সলিড কণ্ডাক্টৰছ বা কঠিন পৰিবাহী তো আমি লাইট বাল্বৰ উজ্জ্বলতা কোনটো কাৰ্যকলাপৰ লগত তুলনা কৰিব পাৰোঁ সেইটো হৈছে সিৰিজ এণ্ড পেৰেলেল সাৰ্কিটৰ লগত তুলনা কৰিব পাৰোঁ অপচন সি হ'ব শুদ্ধ এনসাৰ নেক্সট এ ডিভাইচ এবল টু সাপ্লাই ইলেক্ট্ৰিকেল এনাৰ্জি ইজ এ তো বৈদ্যুতিক শক্তি যোগান ধৰিব পৰা যন্ত্ৰ এটা হ'ল বৈদ্যুতিক শক্তি যোগান ধৰিব পৰা যন্ত্ৰ কোনটো ইয়াতে চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো জনাবলৈ কৈছে কণ্ডাক্টৰ পৰিবাহী নে অপৰিবাহী বা নন কণ্ডাক্টৰ সিট দিছে বেটাৰী নে ডিট দিছে মাইক্ৰৱেভ তো শুদ্ধটো প্ৰথমে জনাই লওক তো বৈদ্যুতিক শক্তি যোগান ধৰিব পৰা যন্ত্ৰ হৈছে অপচন সি বেটাৰী ইজ কাৰেক্ট বেটাৰীয়ে বৈদ্যুতিক শক্তি যোগান ধৰিব পাৰে এই গোটেইকেইটাৰ ভিতৰত তো আজি আমি প্ৰায় 15টা কোৱেশ্চন ডিসকাস কৰিলোঁ কেইটানো আপোনালোকে শুদ্ধ কৰিব পাৰিলে নিজে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু সিৰিজসমূহ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব আশা কৰিছোঁ এই ধৰণে আমি সিলেবাস মতে আপোনালোকৰ মাজলৈ প্ৰতিদিনে দিব নোৱাৰিলো সপ্তাহত 3-4টাকৈ আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ প্ৰভাইড কৰিব চেষ্টা কৰিম আৰু চেনেলটোত সৰু সুৰা আপডেটসমূহ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব তো আজিৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ ধন্যবাদ